অসম চৰকাৰৰ মুখ্য সচিবৰ লগত আলোচনাত মিলিত অখিল গগৈ। লখিমপুৰ, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ দাবীত এই আলোচনা। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ নেতৃত্বত লখিমপুৰ, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু উচ্ছেদিত পৰিয়ালৰ এটা প্ৰতিনিধি দলে অসম চৰকাৰৰ মুখ্য সচিবক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়। দীঘলীয়া আলোচনাটোত প্ৰতিনিধিসকলৰ পক্ষৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সকলো অভিযোগ উত্থাপন কৰে। বেআইনীভাৱে আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ৰাষ্ট্ৰই কেতিয়াও উচ্ছেদ নকৰিবলৈ দাবী জনাই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে উচ্ছেদিত থলুৱা আৰু স্বদেশী পৰিয়ালসমূহক যথোপযুক্ত ক্ষতিপূৰণসহ মাটি দি শীঘ্ৰেই সংস্থাপিত কৰিবলৈ দাবী জনাই বিধায়ক অখিল গগৈয়ে মুখ্য সচিবে আইন অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈও সন্মতি জনায়। উল্লেখযোগ্য যে 11 জুলাইত ৰাইজৰ দলৰ সভাপতি আৰু বিধায়ক হিচাপে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি 3খনকৈ জিলাৰ উচ্ছেদিত ৰাইজক সংস্থাপন দিবলৈ দাবী জনাইছিল আৰু মুখ্যমন্ত্ৰীয়ে যুক্তিসন্মত আৰু আইনসন্মত কথাবোৰ মানি ল'ব বুলি ঘোষণা কৰিছিল। আজি আমি লখিমপুৰৰ যিটো উচ্ছেদ আছিলে, ধুবুৰীৰ যিটো উচ্ছেদ আছিলে আৰু গোৱালপাৰাৰ যি উচ্ছেদ আছিলে, এই তিনিওটা বিষয়ক লৈ কিছুদিনৰ আগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো চিফ ছেক্ৰেটাৰীৰ হাতলৈ লিখি দিছিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই তেওঁ লিখি দিয়া যি আমাৰ স্মাৰকপত্ৰখন আছিলে, আমাৰ স্মাৰকপত্ৰৰ ওপৰত তেওঁ লিখি দিছিলে, ফৰৱাৰ্ড কৰি দিছিলে। আজি সেই বিষয়টোক লৈ চিফ ছেক্ৰেটাৰীৰ লগত আমাৰ ৰাইজৰ দল আৰু কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ধুবুৰীৰ প্ৰতিনিধি, গোৱালপাৰাৰ প্ৰতিনিধি আৰু লখিমপুৰৰ প্ৰতিনিধিৰ জৰিয়তে আজিৰ মুখ্য সচিব ডাঙৰীয়াক সাক্ষাৎ কৰা হ'ল। মুখ্য সচিব ডাঙৰীয়াক কেটেগৰিকেলি কোৱা হ'ল যে লখিমপুৰত যিখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰা হৈছে, তেওঁলোকৰ যিমান মাটি উচ্ছেদ কৰা হৈছে তাৰ সমান পৰিমাণৰ মাটি অন্য ঠাইত দিব লাগে। আনহাতে খ্ৰীষ্টিয়ান 20 ঘৰকো তেনেকৈ ধৰণে কৰিছিলে আদিবাসী, তেওঁলোককো ক্ষতিপূৰণ দিবলৈ কোৱা হৈছে। ঠিক তেনেকৈ আন মুছলমান যিসকল লোক আছিলে তেওঁলোককো, আটাইবিলাককে আমি যাতে অতি সোনকালে তেওঁলোকক এটা বিকল্প ঠাইত মাটি দি তেওঁলোকে যাতে ঘৰ বনাই থাকিব পাৰে, ঘৰ বনাবৰ কাৰণে এটা গভৰ্ণমেণ্টৰ পিনৰ পৰা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট দিবৰ কাৰণে আমি ভাবিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ এণ্ড ডি নৰ্থ ইষ্ট।